সেই কৃপালু বাপ বান্ধৱ আই সমস্ত আমি আপোনাসক সমস্তৰে চৰণত সেৱা জনাই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধৰ মধ্যছোৱা জৰাসন্ধ বধৰ পাছত যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ মধ্যদশম হ'ল ভগৱন্তৰ গুৰুৰূপী গোবিন্দ ভগৱান কৃষ্ণৰ নাসিকাৰ ৰন্ধৰূপী তত্ত্ব। ভগৱন্ত কৃষ্ণৰ মুখপদ্মত তিনিটা বিশেষ অংগ, দুটা চকু, এটি নাক আৰু মুখ। দশম স্কন্ধ সেইটো কাৰণে তিনি চোৱাত বিভক্ত, আদিচোৱা, মধ্যচোৱা আৰু শেষচোৱা। মধ্যচোৱা হ'ল ভগৱন্তৰ নাসিকাৰূপী নাকৰ তত্ত্ব। ভগৱন্তৰ নাসিকাৰ তত্ত্বত আছে ভক্তিৰ সুগন্ধি। ভগৱন্তৰ ঐশ্বৰ্যময় ভক্তিৰ সুগন্ধিটো আমি লাভ কৰিবলৈ বিচাৰোঁতে আমাক কি লাগিব? আমি প্ৰত্যেকেই ৰাজসিক, তামসিক আৰু তিনিটা গুণেৰে সৈতে বৃত্তি লৈ আমি জীৱনটোক মায়া আৰু মোহৰ পথত আগবঢ়াই নিওঁ। সেইটো কাৰণে আমাৰ ভাজ হ'ল নেদেখা ভাজ তিনিটা। এটা ৰাজসিক, আমি ভোগবিলাস বিচাৰোঁ, হয়নে? এটা তামসিক, আমাৰ নেপালী খং উঠে, মনৰ মতে নহ'লে আমাৰ জেদ ভাৱ জাগ্ৰত তামসিক। এটা হ'ল সাত্বিক, আমাক কোনোবাই মৰম কৰিলে, ভাল পালে আমি সেইজনৰ প্ৰতি আকৃষ্ট হৈ যাওঁ, এইবিলাক সাত্বিক। এই তিনিটা পূজেৰে সৈতে আমি প্ৰত্যেকে একো একোজনী পুঁজি বুহি তত্ত্বটো আছে। সেইটো কাৰণে মধ্যদশম ভগৱন্তৰ নাসিকাৰ ৰন্ধৰূপী ভকতিৰ তত্ত্ব। মধ্যদশম আৰম্ভ হৈছে পুঁজিৰ মনোবাঞ্ছা পূৰণ। পুঁজিৰ মনোবাঞ্ছা পূৰণেৰে মধ্যদশম ভাগৱতৰ দশম স্কন্ধ আৰম্ভ হৈছে। যে পুঁজিৰ মনোবাঞ্ছাটো কি বুজি পাইছেনে? এই কুঁজিগৰাকী ভাগৱতৰ দশম স্কন্ধত দেখুওৱা কুঁজিগৰাকী যদিও এগৰাকী নাৰী হিচাপে গুৰুজনে আমাক কীৰ্তনতো এটা আমাক দেখাইছে, আচলতে ঈশ্বৰৰ দুটা তত্ত্ব, এটা হ'ল প্ৰকৃতি তত্ত্ব, এটা হ'ল পুৰুষ তত্ত্ব। ভগৱন্তৰ তত্ত্ববিলাক বিদিত হৈ থাকে প্ৰকৃতি তত্ত্বত। যিহেতু আমি জগতখনহে দেখোঁ, সুন্দৰ ফুলজোপা দেখোঁ, কিন্তু তলত থকা শিপাখিনি দেখোঁ জানো? ফুলখিনি দেখি আমি আনন্দিত হওঁ, কিন্তু শিপাখিনিয়ে যে তাক ৰসসহ ধৰি আছে, তাক যে প্ৰতিপালন কৰি আছে, এইটো আমি কোনোবা দিনা অনুভৱ কৰোঁ জানো? শিপাখিনিয়ে যে ফুলৰ সৌন্দৰ্যটো সৃষ্টি কৰি আছে, এইটো কথা অনুভৱ কৰিবলৈ ভাগৱত জানিব লাগিব। কাৰণ সিমান গভীৰতালৈকে যি শাস্ত্ৰই আমাক লৈ যায়, সেই শাস্ত্ৰহে গীতা ভাগৱত। আমাৰ দৃষ্টিভংগীটোক যি পৰিৱৰ্তন কৰি দিব পাৰে, আমাৰ দৃষ্টিটোক পৰিৱৰ্তন কৰিব লাগিব। সেইটো কাৰণে শাস্ত্ৰ সাধুৰ সংগত পবিত্ৰ ঠাইত শ্ৰৱণ কীৰ্তন কৰা। যিকোনো ঠাইত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰা নহয়। বেলেগ পুথি এখন বিচনাত লৈ পঢ়ি দিব পাৰি, হয়নে বাৰু? ভাগৱত গীতা কীৰ্তন দশম আমি শ্ৰৱণ কীৰ্তন কৰিবৰ সময়ত নিয়ম, অনুশাসন, সংযম পালন কৰি শুদ্ধ ভাৱেৰে সৈতে আমি শ্ৰৱণ কীৰ্তন কৰোঁ। কিয় শ্ৰৱণ কীৰ্তন কৰোঁ? যে আমাৰ তিনিটা বৃত্তিৰে আমি প্ৰত্যেকেই এই সংসাৰখনত ভাজ খাই থকা পুঁজি বহি স্বৰূপ বৰ বিকৃত তত্ত্ব। আমাক খন্তেকতে ভোগ লাগে, বিলাস লাগে, আনন্দ লাগে। জগতৰ শ্ৰীহৰিয়ে কৈছে যে মোৰ যদি তোমাৰ যদি পবিত্ৰ চন্দন যদি কেনেবাকে মোৰ গাত তুমি স্পৰ্শ কৰাই দিয়া, তেতিয়াহ'লে তোমাৰ ভাজ পিতামে নাইকিয়া কৰি দিব। ই গুণময় ভোগবিলাক, যিবিলাক ভাজে আমাক সংসাৰৰ মায়া আৰু মোহৰ বন্ধনত পেলায়। আমি ঈশ্বৰক সাক্ষাৎ কৰিবৰ কাৰণে মনুষ্য হিচাপে জন্ম লৈছোঁ, এইটোতো আমাৰ উপলব্ধিয়ে নহয়। ভগৱন্ত ঈশ্বৰক আমি সাক্ষাৎ কৰিবৰ কাৰণে মানৱ ৰূপেৰে জন্ম পাইছোঁ। ভগৱন্তই যি জীৱৰ প্ৰতি কৰোণাৰ দৃষ্টিৰে চাই সিহে নৰ ৰূপেৰে জন্ম লয়। কিন্তু আমি প্ৰত্যেকেই তিনিটা ভাজত পৰি পুঁজিবুহি হৈ গ'লো। আমাৰ মানে ভক্তিৰ পন্থাটো হেৰুৱাই পেলালো। পুঁজি হৈ জন্ম লৈ আকৌ সদায় চন্দন পিছে কাৰ কাৰণে? কংসৰাই কাৰণে। কংসৰাই এক প্ৰতীক। কংস যিজন আমাৰ ৰাসত ওলায়, কংস, গতিকে কংস হ'ল এটা প্ৰতীক। কংস হ'ল ৰাজসিক আৰু তামসিক বৃত্তি, পুৰুষ তত্ত্ব। ৰাজসিক তামসিক বৃত্তিটোকে আমি সদায় প্ৰতিপালন কৰি থাকোঁ। আমাক ভোগ লাগে, আনন্দ লাগে, নেপালে খং উঠাটো, পালে সন্তুষ্ট হোৱাটো, এইবিলাক ৰজগুণী, এইবিলাক তমগুণী। এই ৰজগুণী আৰু তমগুণীৰ সুগন্ধিকে আমি লৈ থাকোঁ। সেইটো কাৰণে পুঁজিয়ে চন্দন সদায় কালে পিছে কংসলে পিছে।
ভগৱান কৃষ্ণই কৈছে তোমাৰ চন্দন যদি কেনেবাকৈ মোক এবাৰ তুমি সানি দিব পাৰা তেতিয়াহ'লে তোমাৰ 3টা ভাগৰ পৰা মই মুক্ত কৰি দিম। চন্দন হ'ল সুগন্ধি তত্ত্ব। বৈকুণ্ঠৰ কল্পতৰু ভাগৱতৰ মধ্যদশম ভগৱন্তৰ ভকতিৰ সুগন্ধি। ভকতিৰ সুগন্ধিটো কাক দিব বিচাৰিছে? 3 গুণময় বৃত্তি থকা এই পুঁজিবুহি ৰূপী সংসাৰত বাস কৰি থকা ভক্তিহীন সকলক দিব বিচাৰিছে। যে কংসস্বৰূপ দুষ্ট বুদ্ধিবিলাক থকা মোৰ ভকতসকলক মই ভগৱান কৃষ্ণৰ সুখৰ আনন্দ দান কৰোঁ। সেইটো কাৰণে কৃষ্ণ হ'ল জগতৰ শ্ৰীহৰি নিৰ্গুণ নিৰাকাৰ সমস্ত প্ৰকৃতিক ধাৰণ কৰা তত্ত্ব। সেইবাবে দশম স্কন্ধৰ মধ্যস্বাত পুঁজিৰ মনোবাঞ্ছা পূৰণ। ভকতিৰ সুগন্ধি যেতিয়ালৈকে আমি নাপাম আমাৰ মনৰ বাঞ্ছা কেতিয়াও পূৰ্ণ নহ'ব। ভকতিৰ সুগন্ধি পালেহে আমাৰ মনৰ বাঞ্ছা পূৰ্ণ হ'ব। বাঞ্ছা পূৰ্ণ তত্ত্ব যি শাস্ত্ৰত আছে সেয়া হ'ল ভাগৱত শাস্ত্ৰ। ভাগৱত শাস্ত্ৰৰ এক নাম হ'ল কি? বৈকুণ্ঠৰ কল্পতৰু। ভাগৱত শাস্ত্ৰ ভাগক বৈকুণ্ঠৰ কল্পতৰু বুলি কোৱা হৈছে। ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিবৰ কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধতে তত্ত্ব কথাটো আমাক বিদিত কৰিছে। সহস্ৰ ঋষি আহি পৰীক্ষিতৰ লগত গংগাৰ পাৰত বহিছে। যোগ তপ সাধনা সমস্তখিনি ত্যাগ কৰি পৰীক্ষিত পাণ্ডৱৰ নাতিয়ে 7 দিনত মৃত্যু পাম বুলি যেতিয়া অভিসম্পাত পালে, অভিসম্পাতৰ পৰা মুক্ত হোৱাৰ লক্ষ্যৰে নহয়। জীৱনটো যদি অভিশপ্তই হয় এইটোক আৰু ৰাজসিক ভোগবিলাকত বান্ধি থৈ লাভ নাই। সেইটো কাৰণে কি কৰিলে? বাকলি বসন পিন্ধিলে, জন্মেজয়ক ৰজা পাতিলে, সমস্ত দায়িত্ব অৰ্পণ কৰিলে, পুত্ৰ পত্নী ভাগটা গৃহতী ত্যাগ কৰিলে। লগে লগে ভগৱান কৃষ্ণক তেওঁ চৰম চিন্তা কৰি গংগাৰ পাৰলৈ গুচি গ'ল। জীৱনটো যেতিয়া 7 দিনৰ কাৰণেহে এতিয়া পালোঁ, ঋষিয়ে মোক অভিসম্পাত দি ভালেই কৰিলে। অন্য যদি তমগুণী লোক হ'লেহেঁতেন ঋষিক গৈ ধৰি ল'লেগেহেঁতেন, মোক তই কিয় অভিসম্পাত দিলি বুলি। পৰীক্ষিত পাণ্ডৱৰ নাতি, ধৰ্মৰাজ যুধিষ্ঠিৰৰ নাতি, তেওঁৰ লগত কি সৎগুণবিলাক আছে। সেইটো কাৰণে অভিসম্পাতক কি কৰিলে? আশীৰ্বাদৰ ৰূপ দি ভাগৱতৰ প্ৰথম স্কন্ধত ভকতিৰ গংগাৰূপী পাৰলৈ সহস্ৰ ঋষিৰ লগত পৰীক্ষিতে নিজৰ জীৱনক আৰু সাধুসন্ত মহন্ত সকলকো পৰীক্ষিতৰ খবৰ ল'বলৈ বুলি আহি গ'ল। সহস্ৰ ঋষি, সমস্ত ঋষি আহি গংগাৰ পাৰত বহি ল'লে। গংগাৰ পাৰত আলোচনা হ'ল যে 7 দিনত মই কি কাম কৰি মই মোৰ জীৱনক মুক্ত কৰি দিব পাৰিম বন্ধনৰ পৰা। সহস্ৰ ঋষিক প্ৰশ্ন কৰিলে, কোনো ঋষিয়ে শুদ্ধ উত্তৰ দিব নোৱাৰিলে। ভাগৱতৰ আৰম্ভণিটো কৰি লৈছোঁ। সহস্ৰ ঋষিক প্ৰশ্ন কৰিলে, কোনেও এটা মত দিব নোৱাৰিলে। কোনে কৈছে তপস্যা কৰা, কোনে কৈছে যজ্ঞ কৰা, কোনে কৈছে জপ কৰা, কোনে কৈছে ব্ৰত পালন কৰা। পৰীক্ষিতৰ মন অশান্ত হ'ল। পৰীক্ষিতে চকু মুদি হৃদয়ত ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰিলে যে হে জগতৰ শ্ৰীহৰি, তোমাৰ এই ঋষিতুল্য এই সাধন সিদ্ধ যোগীসকলৰ, সিদ্ধ পুৰুষসকলৰ বাক্যত মই আশ্বস্ত হ'ব পৰা নাই। পৰীক্ষিত যেতিয়া আশ্বস্ত হ'ব নোৱাৰিলে, গংগাৰ পাৰত বহা ঋষিসকলো মৌন হৈ বহিলে। সেই সময়তে নৃত্য কৰি কৰি ব্যাসনন্দন শুকদেৱ মহাৰাজ সত্যত জন্ম তেতাত লৈছে শৰণ, দাপৰৰ অন্তত কলিৰ সন্ধ্যাত ভাগৱত শাস্ত্ৰ পিতৃৰ পৰা শিকিছে আৰু পঢ়িছে, আৰু কলিৰ সন্ধ্যাতেই তেওঁ কৰিছে ভাগৱত। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ কেৱল শুকদেৱক শিকাই থৈছে। ব্যাসস্বৰূপ প্ৰণেতা পৰমেশ্বৰে তেওঁ পুত্ৰ, বাকী কোনো ঋষিৰ লগত ভাগৱতৰ তত্ত্ব নাই। কোনেও উত্তৰ দিব পৰা নাই। সেইটো কাৰণে যেতিয়া গংগাৰ পাৰলৈ ব্যাসনন্দন শুকদেৱ যেতিয়া আহি গ'ল, সমস্ত ঋষি থিয় হৈ হৰি হৰি বুলি তেওঁ ফালে নমস্কাৰ কৰি তেওঁ সম্ভা। শুকদেৱে ভগৱানৰ গীত গাই গাই নৃত্য কৰি কৰি হাঁহি হাঁহি আহিছে। পাছে পাছে শিশু কিছুমানে তেওঁক খেদি আহিছে। কিছুমান নাৰীয়ে তেওঁৰ দেহৰ ৰূপ আৰু সৌন্দৰ্য দেখি সেইবিলাকত ভুল গৈ তেওঁক চুই চাবলৈ আহিছে। কিন্তু ভগৱানৰ কীৰ্তন আৰু ভগৱানৰ গুণ কীৰ্তন কৰি কেৱল আনন্দিত হোৱা শুকদেৱক যেতিয়া গংগাৰ পাৰত সমস্ত ঋষিয়ে দৰ্শন পালে, সমস্তই গম পায় যে এইজনী মহাভাগৱত। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ এইজনৰ লগত আছে। বেদব্যাসে এইজনক পঢ়াই শিকাই বুজাই কল্পতৰু শাস্ত্ৰত দান কৰি থৈছে। প্ৰণেতা পৰমেশ্বৰ আছে সেই গংগাৰ পাৰত, দেৱ ঋষি নাৰদ আছে, ব্ৰহ্ম ঋষি বশিষ্ঠ আছে, অত্ৰি আছে,
এই ঋষিসকল শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকল আছে, কোনেও উত্তৰ দিব নোৱাৰিলে পৰীক্ষিতক যে অভিসম্পাতৰ পৰা কেনেকে মুক্ত হ'ব, মুমুক্ষু জীৱবিলাকে কেনেকে পাৰ পাব। লগে লগে যেতিয়া গুৰু ৰূপেৰে শুকদেৱৰ চৰণ ধুৱালে, চৰণ ধুৱাই পৰীক্ষিতে শুকদেৱৰ চৰণৰ জল শিৰত ল'লে, শুদ্ধ আসন আহি বহিবলৈ দিলে, আৰু পৰীক্ষিতে কান্দি কান্দি ক'লে যে আপোনাৰ দৰে গুৰু ভগৱান যেতিয়া মোৰ ওচৰলৈ আহি গ'ল, মোৰ জীৱনৰ সৎগতি আৰম্ভ। আৰু ব্যাস নন্দন শুকদেৱে 7 দিন এই ভাগৱত শাস্ত্ৰ গংগাৰ পাৰত পৰীক্ষিতক কোৱাৰ চলেৰে ক'লে সহস্ৰ ঋষি, যিসকলে ভাগৱতৰ গন্ধই পোৱা নাছিলে। ভাগৱত শাস্ত্ৰ শুনাৰ পাছত দ্বাদশ স্কন্ধত পৰীক্ষিতক শুকদেৱে স্পষ্ট সুধিছে যে হে পাণ্ডৱৰ নাতি, এতিয়া কোৱা মুমুক্ষু জীৱৰ লক্ষ্য আৰু উদ্দেশ্য কি হোৱা উচিত? তুমি মোক প্ৰশ্ন কৰিছিলা, এই মুমুক্ষু জীৱ কি বস্তু আৰু তোমাৰ লক্ষ্য তত্ত্ব তুমি উপনীত হলানে? এতিয়া পৰীক্ষিতে হাঁহি হাঁহি উত্তৰ দিছে। দ্বাদশ স্কন্ধ যেতিয়া তেওঁ সম্পূৰ্ণ শ্ৰৱণ কৰিলে যে হে মোৰ গুৰু ভগৱান, মই আপোনাৰ চৰণ সেৱা কৰোঁতেই মোৰ সমস্ত ভয়ৰ পৰা মই মুক্ত হ'লোঁ। ঋষিয়ে যে মোক অভিসম্পাত দিছিলে এই কথাটো মই পাহৰি গ'লোঁ। মই কেৱল আপোনাৰ যোগেদি ভগৱান কৃষ্ণক দৰ্শন পাবলৈ গ'লোঁ। আপোনাৰ প্ৰতিটো কথাই মোৰ মন পবিত্ৰ কৰিলে, হৃদয় পবিত্ৰ কৰিলে, আৰু দ্বাদশ স্কন্ধ শ্ৰৱণৰ অন্তত মই গম পালোঁ মই পাণ্ডৱৰ নাতি পৰীক্ষিত নহয়, মই পৰম ব্ৰহ্ম কৃষ্ণৰ এক অংশ, আৰু ভগৱন্ত কৃষ্ণৰ ৰূপেই ভগৱন্তই মোক দান কৰিছিলে মোৰ গৰ্ভত থাকোঁতেই মাতৃৰ গৰ্ভতেই। মই বুজি পোৱা নাছিলোঁ, মই মায়া মৰীচিকা খেদি খেদি সংসাৰ বনত ঘূৰি ফুৰিছিলোঁ। সমীক ঋষিৰ পুত্ৰ চিংগিমুনিয়ে মোক অভিসম্পাত দি উদ্ধাৰ কৰিলে, যিহেতু মই মায়ামিগ খেদাৰ পৰা আৰু মই আঁতৰি আহি ভগৱান কৃষ্ণৰ পবিত্ৰ বাংময় শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰ স্বৰূপে অমৃত তত্ত্বৰ মই ভাগ পালোঁ। হে মোৰ গুৰু ভগৱান, মই অনুভৱ কৰিছোঁ মই অন্তত। পৰীক্ষিতে বুজি পাই গ'ল যে তেওঁ ঈশ্বৰৰ অংশ, মই পৰীক্ষিত নহয়। ভগৱন্তৰ কৃপাৰ প্ৰসাদত মই ভাগৱত স্বৰূপ বৈকুণ্ঠৰ শাস্ত্ৰ শ্ৰৱণ কৰাৰ যি আনন্দ পালোঁ, এই আনন্দই হ'ল পৰিপূৰ্ণ কৃষ্ণৰ আনন্দ। এই আনন্দ পোৱাৰ পাছত আৰু জগতত একো পাবলৈ বাকী নাথাকে। সেইটো কাৰণে আমাৰ গৃহত যে ভাগৱত পাঠ পাতে, আচলতে মাহ প্ৰসাদ খাবৰ কাৰণে নাপাতে। ভাগৱত হ'ল অমৃত, যি মৃতজনক জীৱন্ত কৰি দিয়ে। আৰে দেহাটোতো বিনাশী, দেহাটো কোনেও চৈতন্য কৰিব নোৱাৰে, আৰু এইটো কোনো শাস্ত্ৰতেই নাই। অমৃতটো কি, অমৰত্বটো কি, তাৰ সন্ধান কৰি দিয়াটোহে আচল তত্ত্ব। ভাগৱত শাস্ত্ৰই অমৃত ৰূপেৰে আমাক সেই তত্ত্বটোকে দান কৰিছে যে তুমি মৰণশীল নহয়, তোমাৰ দেহটো বিনাশীল, তোমাক ধৰি থকা আত্মাৰূপী ঈশ্বৰ সকলোতে আছে, সৰ্বদা থাকিব আৰু সনাতন। তুমি ঈশ্বৰৰে অংশ। সেইটো কাৰণে ঈশ্বৰৰ অংশ বুলি আমাৰ যেতিয়ালৈকে অনুভৱ নহ'ব, আমি জীৱবিলাকক ভেদ দেখিম। আমাৰ জীৱৰ প্ৰতি প্ৰেম ভাৱ আৰু দয়া ভাৱটো কেতিয়াও হৃদয়ত নাহে। জীৱবিলাক কি বস্তু? ঈশ্বৰৰ অংশ। জীৱবিলাকক হিংসা কৰা আৰু ভগৱানক বৈৰী কৰা একো পাৰ্থক্য নাই। গতিকে ভক্তিৰ সুগন্ধি তত্ত্ব ভাগৱতৰ দশম স্কন্ধত আমাক দান কৰিলে যে তুমি জীৱ হয়, কিন্তু তোমাৰ লগত বৈৰী আচৰণ থাকিব নালাগিব। জীৱৰ লগত বৈৰী আচৰণ কোনে কৰিছিলে? জৰাসন্ধই কৰিছিলে। সেইটো কাৰণে জৰাসন্ধ বধৰ পাছত ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰলৈ যেতিয়া ভগৱান কৃষ্ণ, ভীম আৰু অৰ্জুন 108 জন আৰু দুকুৰি প্ৰায় 148 জন ৰজাক, 200 আছিলে নে 248 জন ৰজাক বন্দী কৰি থৈছিল জৰাসন্ধ, তাৰমানে বলি দিবৰ কাৰণে। জৰাসন্ধক ভীমৰ যোগেদি বধ কৰাই 248 জন ৰজাক মুক্ত কৰি দিলে কৃষ্ণ। কৃষ্ণই মুক্ত কৰি দিয়াই নহয়, কৃষ্ণৰ যি ঈশ্বৰময় অমৃত ৰূপ, চতুৰ্ভুজ ৰূপ, সেই ৰূপত দৰ্শন দি দিছে। সেয়া দিয়াই নহয়, তেওঁলোকক সৎ উপদেশ দিছে যে তোমালোকে মদ গৰ্ব আৰু অহংকাৰত উন্মত্ত হৈ তোমালোক সৰু সৰু ৰজাৰ কাৰণে প্ৰজাবিলাকক বৰ ক্ষুদ্ৰ ক্ষুদ্ৰ দেখিছে।
তোমালোক হ'ল ক্ষমতাৰ গৰাকী আৰু তোমালোকৰ অধীন প্ৰজাবিলাকক তোমালোকে দুখ দিছিলা। প্ৰজা আৰু ৰজা এক হৈ যাব লাগিব, ভাগৱতে কৈছে। সেইটো কাৰণে সেই দুখ কষ্ট দিয়াৰ কাৰণে জৰাসন্ধই তেওঁলোকক বন্দী কৰি ৰাখিছিল বলি দিবৰ কাৰণে। ভগৱান কৃষ্ণই ভীমৰ যোগেদি জৰাসন্ধক বধ কৰালে, সেই ৰজাসকলক মুক্ত কৰালে। জৰাসন্ধৰ পুত্ৰ সহদেৱে গৈ ভগৱান কৃষ্ণৰ চৰণত আশ্ৰয় ল'লে যে মোৰ পিতৃয়ে আপোনাৰ বৈৰ্যাচৰণ কৰিছিল, হে জগতৰ শ্ৰীহৰি, মই তেওঁৰ পুত্ৰ যদিও মই আপোনাৰ চৰণত ঠাই বিচাৰিছোঁ। ভগৱান কৃষ্ণই কৃপা কৰি সহদেৱ নামটো জৰাসন্ধৰ পুত্ৰ সহদেৱক মগধ ৰাজ্যৰ ৰজা পাতিলে। এতিয়া ভগৱন্ত ঈশ্বৰৰ ভকতিৰ সুগন্ধি যদি মধ্যম স্কন্ধ দশম স্কন্ধৰ মধ্যচোৱা হয়, ভগৱান কৃষ্ণৰ সেৱা কেনেকৈ কৰিব লাগে ভগৱান কৃষ্ণ তাকেই কৰি দেখুৱালে। এই ৰজাসকলক মুক্ত কৰি অনাৰ পাছত সহদেৱক মতাই আনিলে। জৰাসন্ধৰ পুত্ৰ মতাই আনি ক'লে তেওঁলোকৰ দাঢ়ি চুলি নখ বন্দীশালত থাকি ভূষিত হৈ গৈছে, সমস্তখিনিক তুমি সুন্দৰ কৰি দাঢ়ি চুলি কটাই মেলি চাফ চাফাই পৰিষ্কাৰ কৰি দিয়া। নাপিত মতাই আনি ভাগে ভাগে সমস্ত ৰজাক দাঢ়ি চুলি কটাই স্নান আদি সম্পাদন কৰাই চন্দন তুলসী আদি আনি তেওঁলোকক প্ৰতিপালন কৰিবলৈ দিছে সহদেৱৰ যোগেদি। এতিয়া কথা হ'ল এইটো যে জৰাসন্ধ হ'ল এটা তত্ত্ব, জড় বস্তুবিলাক আৰু অজ্ঞানবিলাক, জীৱৰ প্ৰতি প্ৰেমহীন, কাৰোবাৰ প্ৰতি হিংসা, কাৰোবাৰ প্ৰতি বিদ্বেষ, এইবিলাকক কোৱা হয় জড়তা বুলি। এই জড়তা ভাৱটো য'ৰ পৰা উৎপত্তি হয় তাকে কোৱা হয় অজ্ঞান বুলি। আমাৰ হৃদয়তো যদি জড়তা আৰু অজ্ঞান এই দুটা ভাগ যদি সন্ধি হৈ থাকে, তেতিয়াহ'লে আমি প্ৰত্যেকেই একে একোজন জৰাসন্ধ। ভাগৱতৰ মধ্য দশমৰ জৰাসন্ধজন তাত্ত্বিক দিশত আমাক তেনেদৰেহে দেখুৱাইছে। আমাৰ যদি আনৰ প্ৰতি প্ৰেম ভাৱ নাথাকে, আনৰ প্ৰতি যদি দয়া ভাৱ নাথাকে, আমাৰ যদি এই জগতখনৰ প্ৰতি এটা ভাল দৃষ্টি নাথাকে, তেতিয়াহ'লে আমাৰ হৃদয়খন কিহেৰে পৰিপূৰ্ণ হ'ব? হিংসা, দ্বেষ, অহংকাৰ, অভিমান, অজ্ঞান, এইবিলাকৰ যোগেদি। ভাগৱতৰ চতুৰ্থ স্কন্ধত যেতিয়া ভগৱান শিৱক দক্ষই যেতিয়া দুৰ্ব্যৱহাৰ কৰিছিল, চতুৰ্থ স্কন্ধত আছে, ভকত যদিও তেওঁ গালি পাৰিছিল, দুৰ্ব্যৱহাৰ কৰিছিল। আৰু যেতিয়া বীৰভদ্ৰৰ যোগেদি দক্ষৰ শিৰটো ছেদন কৰি অগ্নিত দি দিছিলে, তেতিয়া ব্ৰহ্মাদেৱে স্তুতি কৰি দক্ষক মৰিহন কৰি দিবৰ কাৰণে, মানে মাফ কৰি দিবৰ কাৰণে শিৱক প্ৰাৰ্থনা কৰিছিল। তেওঁ মহাযোগী শিৱই হাঁহি হাঁহি কৈছে যে দক্ষ ৰাজসিক গুণ সম্পন্ন যদিও তেওঁ প্ৰজাপতি, ৰজগুণ অজ্ঞান আৰু অবিদ্যাৰ প্ৰতীক, হে সৃষ্টিকৰ্তা, মই তেওঁক তেতিয়াও দোষ ধৰা নাই, এতিয়াও দোষ ধৰা নাই। অজ্ঞানীজনৰ দোষ মই নধৰোঁ। সেইটো কাৰণে গুণিক জ্ঞানীজনে যিমান দোষ কৰিলেও দোষ নধৰে। কিয় দোষ নধৰে? অপৰাধটো সদায় অজ্ঞানৰ যোগেদি হয়। যিজন জ্ঞানী মানুহ তেওঁ কেতিয়াও কাকো হিংসা দেশ নকৰে। যিজন প্ৰকৃত ভগৱত প্ৰেমৰ যোগেদি ভক্তিৰ জ্ঞান লাভ কৰি যিজন জ্ঞানী হৈছে, এনেই কিতাপ পঢ়ি পেলাই জ্ঞানী হোৱাটো ভাগৱতে কোৱা নাই দেই। ভকতিৰ জ্ঞানৰ যোগেদি জ্ঞানী হোৱাজনৰ কথাহে আমাক ভাগৱতে কৈছে। এই জৰাসন্ধস্বৰূপ জড়তাবিলাক আমাৰ হৃদয়ত নাথাকক। জগতৰ শ্ৰীহৰিয়ে আমাক তিনিটা কুজেৰে কুজি বুহি বনাই দিছে। এই ৰাজসিক, তামসিক আৰু সাত্বিক অহংকাৰবিলাকৰ যোগেদি সেই অজ্ঞানযুক্ত অহংকাৰবিলাক আমাৰ লগত নাথাকক। এইবিলাকক বান্ধি কুন্ধি এক কৰি ৰাখে কিহে? জৰা ৰাক্ষসীয়ে। সেইটো কাৰণে জৰাসন্ধক সৃষ্টি কৰিছিলে কোনে? জৰা নামৰ ৰাক্ষসীগৰাকীয়ে। আৰে ৰাক্ষসীটো বেয়া বৃত্তি, বেয়া স্বভাৱ, দুষ্ট স্বভাৱ। সন্ধিটো তেওঁৱেই কৰিব লাগিব, যিহেতুটো মায়াময় বস্তু, মোহময় বস্তু। সেইটো কাৰণে জৰাসন্ধক জন্ম দিয়াৰ তত্ত্বটো যে দুফাল কুৎসিত সন্তানক এক কৰি জৰা ৰাক্ষসীয়ে মায়াৰ শক্তিৰে জৰাসন্ধক নিৰ্মাণ কৰিছিল। সেইজন বাহিৰৰ জৰাসন্ধজনক আমি বিচাৰি থাকিবৰ কাৰণে ভাগৱতে কোৱা নাই। আমাৰ লগত থকা জৰাসন্ধজন, আমি মানুহক ভাল নোপোৱা, মানুহৰ প্ৰতি দয়া ভাৱ প্ৰদৰ্শন নকৰা, জীৱক হিংসা কৰা ইত্যাদি ভাৱবিলাক যাতে আমাৰ হৃদয়ত কেতিয়াও নাথাকে। সেইটো কাৰণে আমাৰ ৰাজসিক গুণবিলাকে আমাক আচলতে লোভী কৰে, জেদী কৰে, ক্ৰোধী কৰে। ৰাজসিক গুণ হ'ল ভোগ বিলাস আৰু আনন্দ। ভোগ বিলাস আৰু আনন্দৰ পৰা বঞ্চিত হ'লে খং হয়।
বেলেগ কাৰণত কেতিয়াও খং নাই নুঠে। এই ৰজাসকল হ'ল ৰাজসিক গুণৰ তত্ত্ব, ৰজোগুণী। ভগৱান কৃষ্ণৰ যদি সন্মুখ হয় ৰজগুণৰ পৰা আমি মুক্ত হম। কিয় ৰজগুণৰ পৰা মুক্ত হম? ভগৱান কৃষ্ণ হল অমৃত তত্ত্ব। তেওঁ এফালে শাস্ত্ৰৰ ৰূপ, ইফালে জগতৰ ৰূপ, সিফালে সমস্ত জীৱৰ আত্মা ৰূপ। সেইটো কাৰণে কৃষ্ণ সত্তাটো হ'ল আটাইতকৈ শ্ৰেষ্ঠ সত্তা। কৃষ্ণ বুলি স্মৰণ কৰিলে আমি পুণ্যৱান হৈ যাওঁ, পবিত্ৰ ভাবি হৈ যাওঁ। মধ্য দশমে আমাক ভগৱান কৃষ্ণৰ মহিমাৰ লগতে আমাৰ লগত থকা ৰজগুণী, তমগুণী, দুষ্ট গুণবিলাকক আমি আঁতৰ কৰি আমাৰ জীৱনক আমি ধৰ্মক্ষেত্ৰ কৰি ল'ব লাগিব। জীৱনটো কি ক্ষেত্ৰ কৰিব লাগিব? ধৰ্মক্ষেত্ৰ কৰিব লাগিব। জীৱনক যি ধৰ্মক্ষেত্ৰ কৰি ল'ব পাৰে তেওঁকে কোৱা হয় ধৰ্মৰাজ। মানে বাৰু সেইটো কাৰণে ভাগৱতৰ কথাবিলাক জানিবলৈ মানে বেছিক বহুত কথাই অধ্যয়নৰ আমাক প্ৰয়োজন আছে। সেই কথাখিনি যদি আমি গভীৰকৈ অধ্যয়ন কৰি নলওঁ তেতিয়াহ'লে ইয়াৰ তত্ত্বগত দিশটোক আমি বুজি পাবলৈ অলপ জটিল হয়। গতিকে ধৰ্মৰ আশ্ৰয়ত, ন্যায় নীতি আৰু সদাচাৰৰ আশ্ৰয়ত ধৰ্মৰাজ হ'ল কোন? যুধিষ্ঠিৰ। যুধিষ্ঠিৰৰ স্বভাৱ কি? যুধিষ্ঠিৰৰ স্বভাৱ সদায় বিনম্ৰ, সদায় কোমল, সদায় সৰল, সদায় সহিষ্ণু আৰু কৃষ্ণই ক'লেও মিছা নকয়। কৃষ্ণই যদি আজ্ঞা কৰে যে তুমি মিছা কথা এটা কৈ দিয়াচোন, কেতিয়াও মিছা নকয়, হয়নে? এতিয়া ৰাজসিক অসূয়া অকীৰ্তিবিলাক আমাৰ লগত আছেই, হয় নে নহয়? আমাৰ লগত আছেই। এই ৰাজসুই ভোগবিলাক, আনন্দবিলাকক কি কৰিব লাগিব? আমি কৃষ্ণমুখী কৰিব লাগিব। ৰাজসুই ভোগবিলাক, ৰাজসিক ভোগবিলাক, আনন্দবিলাকক আমি কি কৰিব লাগিব? ঈশ্বৰমুখী কৰিব লাগিব। এই ঈশ্বৰমুখী কৰিবলৈ হ'লে আমি কি হ'ব লাগিব? আমি ধৰ্মত প্ৰতিষ্ঠিত হ'ব লাগিব। মধ্য দশমত সেইটো কাৰণে জৰাসন্ধ স্বৰূপ জড়তা, অজ্ঞান আৰু অবিদ্যা সম্পূৰ্ণ ৰূপেৰে বধ কৰি ৰাজসিক গুণ সম্পন্ন ৰজাবিলাকক ভগৱান কৃষ্ণৰ ভকত কৰি জৰাসন্ধক প্ৰকৃতাৰ্থত বধ কৰা হৈছে। সেইজন জৰাসন্ধ নহয়, আমাৰ হৃদয়ত বাস কৰা জৰাসন্ধজন বধ হ'ব লাগিব। তাৰ পাছত আৰম্ভ হৈছে যুধিষ্ঠিৰৰ ৰাজসুই। আমি এই তত্ত্ব কথাখিনি জানিলে হৃদয়ত আমাৰ ঈশ্বৰ দৰ্শন হ'ব, আমাৰ ধৰ্মবোধ জাগ্ৰত হ'ব, ঈশ্বৰ তত্ত্বৰ পৰিচয় হ'ব। ধৰ্মৰাজৰ যি সহনশীল, ধৈৰ্যশীল গুণ, এই গুণবিলাকক আমি শ্ৰৱণ কীৰ্তন কৰি আমিও তাৰ অনুযায়ী হ'ব পাৰিম। সেইটো কাৰণে মধ্য দশমৰ এক বিশেষ তত্ত্ব যুধিষ্ঠিৰৰ ৰাজসুই চৰিত্ৰ। আৰম্ভ কৰোঁ দুলৰী চন্দ্ৰ। অনন্তৰে যজ্ঞ ভূমি নিৰ্মিলন্ত ঋত্ৰিকাদি সকলে বিষভবা হনে কনক লাংগলে কুৰিলাহে নকুদালে। যজ্ঞ ভূমিখন যজ্ঞ কৰিবৰ কাৰণে কি কৰিব লাগিব? চাহ কৰিব লাগিব। আমাৰতো এতিয়া যজ্ঞৰ পৰম্পৰা নাই, এতিয়া ভগৱানৰ নাম ধৰ্মৰ পৰম্পৰা, হয়নে বাৰু? কিন্তু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই যি যজ্ঞৰ কথা কৈছে, যি ভূমি চাহ কৰাৰ কথা কৈছে, এই ভূমি আচলতে এই পৃথিৱীৰ মাটি নহয়। 5টা ভূতেৰে সৈতে গঠিত আমাৰ দেহাটো। পঞ্চভূতক কোৱা হয় ভূমি বুলি। ক্ষিতি, অপ, তেজ, বায়ু আৰু মৰুত, এই 5টা বস্তুৰে আমাৰ দেহ গঠিত। এই দেহটো কিহৰ কাৰণে ঈশ্বৰে দিছে? আমি যদি উদ্দেশ্যটোৱে নাজানো, লক্ষ্যত কেনেকৈ উপনীত হম? ভগৱন্তই আমাক দেহটো দান কৰিছে আত্মাৰূপেৰে থাকিব। আত্মাৰূপেৰে ঈশ্বৰ তাত বাস কৰি থাকিবৰ কাৰণে আমাক দেহটো দিছে। ঈশ্বৰ বাস কৰা, আত্মাৰূপী ঈশ্বৰ বাস কৰা আমাৰ দেহটো আমি জাবৰ জোথৰ হবলৈ দিলে হ'ব জানো? আমি চন পৰা বকৰাণী হৈ পৰি থাকিবলৈ দিলে হ'ব জানো? হয়নে? জীৱনটোক যজ্ঞ ক্ষেত্ৰ কৰিব লাগিব। কি যজ্ঞ ক্ষেত্ৰ? ৰাজসুই।
ৰাজসিক ভোগ বিলাস আনন্দ অপ্ৰীতি অসূয়া এইবিলাকক নাইকিয়া কৰা যজ্ঞ ক্ষেত্ৰ কৰিব লাগিব। প্ৰতীক অৰ্থত এইটো কাৰণে পৰি গৈছে বস্তুটো। কি কৰিছে? অনন্তৰে যজ্ঞ ভূমি নিৰ্মিলন্ত ঋত্বিক ঋত্বিজ দ্বিজসকলে। ঋত্বিজ মানে হ'ল পুৰোহিত, দ্বিজ মানে হ'ল যিসকলে দুটা জনম লৈছে। দ্বিজ বুলি সেইজনক কোৱা হয় যিজনে দুটা জনম ল'লে। এতিয়া আমি দ্বিজ মানে আমি কি বুজিলো? দুটা জনম। এই দুটা জনমটো আচলতে কায়িকভাৱে লোৱা জনম। আমি সৰুতে জন্ম হৈ যেতিয়া অজ্ঞান আৰু অবিদ্যাত থাকিলো, এইটো আমাৰ এটা জনম। যেতিয়া আমাৰ আত্মপৰিচয় হ'ল, ঈশ্বৰ পৰিচয় হ'ল, ভকতৰ পৰিচয় হ'ল, গুৰুৰ পৰিচয় হ'ল, ভগৱানৰ পৰিচয় হ'ল। পৰিচয় হ'ল শাস্ত্ৰৰ, পৰিচয় হ'ল শাস্ত্ৰৰ সন্মত নীতি নিয়মৰ, আৰু পৰিচয় হ'ল আমি কি কৰিব লাগে। হয়নে? এই তত্ত্বক যেতিয়া জানি গ'ল, তেওঁ আগৰ অজ্ঞান অবিদ্যাবিলাকৰ জীৱনটোৰ পৰা তেওঁ কি হ'ল? মুক্ত হ'ল, নতুন জন্ম। অৰ্থাৎ শুদ্ধ সাত্বিক গুৰুৰ পৰা ভগৱন্তৰ ভকতিৰ জ্ঞান লাভ কৰি শাস্ত্ৰসন্মত উপায়েৰে জীৱনটোক নতুন পদ্ধতিৰে সজাই পৰাই লোৱাৰ যিটো জন্ম, সেইটোক কোৱা হয় দ্বিজৰ জন্ম বুলি। তেওঁকে কোৱা হয় দুবাৰ জন্ম হোৱা। অৰ্থাৎ এবাৰ অজ্ঞান আৰু অবিদ্যাৰে, এবাৰ ভগৱন্তৰ ভকতিৰ তত্ত্বৰে। এই দ্বিজৰূপী ভকতৰ ভকতিৰ তত্ত্বৰে সৈতে কি কৰিছে? যজ্ঞভূমিখন চহাইছে। এই যজ্ঞভূমি হ'ল কি? আমাৰ দেহ ক্ষেত্ৰ। দেহ ক্ষেত্ৰখন কোনে চহাব পাৰে? অজ্ঞানীজনে দেহত কেতিয়াও নাঙল লগাব নোৱাৰে। হা? কেনেকে লগাব? নাঙল কাৰ অস্ত্ৰ? নাঙল বলৰামৰ অস্ত্ৰ, বেলেগক দিয়াই নাই। ভগৱান কৃষ্ণতকেও যিজন জ্যেষ্ঠ সেইজনৰ অস্ত্ৰহে নাঙল। হা? বলভদ্ৰ। তাতে তত্ত্বটো লুকাই আছে নাঙলতে, যে কিহ হেন সপ্ত ইটো পৃথিৱী বাচক বোলে ন আনন্দত প্ৰবৰ্ত। কৃষ্ণ শব্দটোৰ যিটো তত্ত্ব মাধৱ মহাপুৰুষে নাম ঘোষাত দিছে, কৃষ্ণ নামৰ তত্ত্ব ইমান সুন্দৰকে দিছে, যেতিয়ালৈকে আমাৰ হৃদয়খন কৰ্ষণ নহব। কৰ্ষণ মানে চহোৱা। আমাৰ হৃদয়খন যেতিয়ালৈকে সাধুৰ সংগত, শাস্ত্ৰৰ ওচৰত, গুৰুৰ ওচৰত আমাৰ হৃদয়খন যেতিয়া ভালদৰে কৰ্ষণ নহব, আমাৰ হৃদয়খন কেতিয়াও চাহ নহব। হৃদয় চহোৱা কামটো কোনে কৰে? আত্মাই কৰে। আত্মাৰ তত্ত্বটোক কোৱা হয় বলৰাম। আত্মাৰ যিটো তত্ত্ব, আত্মাৰ তত্ত্বটোক কোৱা হয় বলৰাম। আমাৰ পঞ্চভৌতিক দেহটো কোনে ধৰি আছে? বোলে সেইজন মাথা ঘূৰাই পৰিল, গ'ল নহয়। পৰিলে আৰু গ'ল, তেতিয়াহ'লে ধৰিনো কোনে আছিলে? ধৰি আছিলে আত্মাৰূপী ঈশ্বৰ। যি বলত 5টা ইন্দ্ৰিয় নহয় 10টা ইন্দ্ৰিয় সদায় চৈতন্য হৈ থাকে। যি বলেৰে আমি গোটেই জগতখনকে তহিলং কৰি দিব বিচাৰো, সেইটোতো আমাৰ বাহুবল নহয়। সেই বলটোৰ নাম হ'ল বলৰাম। ৰাম মানে আত্মা, বল মানে শক্তি। আত্মাৰ শক্তিটোৰ নাম ৰখা হ'ল কি? বলৰাম। যদি তুমি তাক বিচাৰ কৰিব পাৰা, তেতিয়াহ'লে কি কৰিব? নাঙলটো দেখিবা তুমি। বলৰামৰ নাঙল কোনোবাই দেখিছে জানো আজিলৈকে? নাই দেখা নহয়। বলৰামৰ নাঙলটো দুৰ্যোধনৰ অহংকাৰ চূৰ্ণ কৰিবৰ সময়ত এবাৰ প্ৰয়োগ কৰিছিলে, হয়নে? এবাৰ ভীমৰ সেই গদা যুদ্ধৰ সময়তো উলিয়াইছিলে, হবে ন? হয় না? অন্যায় কৰিছ বুলি। আৰু এবাৰ সেই নাঙল তেওঁ প্ৰয়োগ কৰিছিলে ক'ত? ৰেৱতীক চাপৰ কৰিবৰ সময়ত। তেওঁ ভাগ্যা ৰেৱতী কেলে আদি সত্য যুগতে ব্ৰহ্মাদেৱৰ ওচৰলৈ গুচি যোৱা নাছিলে? পাছত যেতিয়া ঘূৰি আহিলে, বলৰামটো তেওঁতকে আকাশ পাতাল সমান চাপৰ, হয় নে নহয়? কি কৰিলে? নাঙলটো বহাই দিলে, ৰেৱতীৰ শিৰ স্পৰ্শ কৰি দিলে, বলৰাম প্ৰভুৰে সৈতে সমান হৈ গ'ল। ৰেৱতী মানে কি? ৰেৱতী মানে হ'ল আমাৰ আশা আৰু আকাংক্ষাবিলাক। আমাৰ আশা আকাংক্ষাবিলাক মনৰ হে, আত্মাৰ নহয়।
জগতৰ শ্ৰীহৰিৰ আশা আকাংক্ষা কি? আত্মাৰাম। আশা আকাংক্ষাবিলাক আকাশৰ সমান, ৰেৱতীৰ সমান উচ্চ। ভকতিৰ স্পৰ্শ আৰু ভগৱানৰ যদি অনুভৱ যদি আমাৰ হৃদয়ংগম হয়, নাঙলৰূপী আত্মবলৰ যোগেদি তাক নিজৰ সমান কৰি ল'ব পৰা যাব। তাত্ত্বিক অৰ্থটো সেই দিশেৰে সৈতে ৰেৱতীক কি কৰি লোৱা হ'ল? সমান কৰি লোৱা হ'ল। জীৱন যদি যজ্ঞ ক্ষেত্ৰ হয়, জীৱন যদি ঈশ্বৰ ক্ষেত্ৰ হয়, ৰাজহুই যি হিংসা দেশ এইবিলাকক যদি আমি অপ্ৰীতিবিলাকক, হিংসাবিলাকক, দেশবিলাকক আমি যদি আমাৰ হৃদয়ৰ পৰা নাইকিয়া কৰিবলৈ হয়, আমি কাৰ আশ্ৰয় ল'ব লাগিব? দ্বিজোত্তম জন। দ্বিজোত্তম সেইজন যিজনে জীৱনত দুটা জন্ম পালে। এটা জন্ম ভক্তিহীনতাৰ, অন্যটো জন্ম ভক্তিৰে পৰিপূৰ্ণ, ভগৱানৰ তত্ত্বৰে পৰিপূৰ্ণ। সেই দ্বিজয় কি কৰিছে? বিষভ বাহনে, বিষভ কিহৰ প্ৰতীক? বিষভ কাৰ বাহন? বিষভ হ'ল ভগৱান শিৱৰ বাহন। বিষভ বাহনে যজ্ঞভূমি সভাৰ তত্ত্বটো আমাক বুজাই কৈ দিছে প্ৰথম পদতেই। বিষভ মানে কি? বিষভ মানে হ'ল ধৰ্মযান। ধৰ্মৰ জানৰ যোগেদিহে আমাৰ দেহ ক্ষেত্ৰ চহাব পৰা যাব, আত্মাৰূপী ঈশ্বৰক সাক্ষাৎ কৰিবলৈ। সেইটো কাৰণে বিষভৰ পদকেইটা চাৰিটা, সেই চাৰিটাই হ'ল ধৰ্মৰ পদ। প্ৰথম পদ তপস্যা, দ্বিতীয় পদ সুচিতা, তৃতীয় পদ দয়াদান আৰু চতুৰ্থ পদ হ'ল সত্য। এই চাৰিটা পদ ধাৰণ কৰা বিষদৰূপী ধৰ্মৰ বাহনেৰে আমাৰ হৃদয়ৰ কৰ্ষণ কৰা শক্তিৰূপী আত্মবলৰ নাঙলৰ সহায়ত যজ্ঞভূমিৰূপী ঈশ্বৰ বাস কৰা আমাৰ এই দেহ ক্ষেত্ৰ যিদৰে সহায় ল'ব, সেইদৰে ভগৱন্তৰ সৎকৰ্ম সম্পাদন কৰিবৰ কাৰণে, ভগৱান কৃষ্ণ ক্ষেত্ৰ আৰু ঈশ্বৰ ক্ষেত্ৰক বিচাৰ কৰি আমি বুজি পাবৰ কাৰণে ভাগৱতৰ দশম স্কন্ধ। কনক নাঙলে কুৰিলা হেন কুদালে। কনক নাঙল মানে হ'ল সোণৰ নাঙলেৰে। সোণটো ধাতুৰ ৰূপত নহয়, সোণটো সাত্বিক গুণ ৰূপত। সোণ হ'ল সাত্বিক ধাতু। সোণত কলি বাস কৰে, সোণৰ সাত্বিকতাটোত কৃষ্ণ বাস কৰে। কলি কেনেকে বাস কৰে? যিমানে সোণলৈ লোভ কৰিব সিমানে কলি বাঢ়িব। যিমানে সোণ আৰু মাটি একেই, ই মোক একো হিত সাধন নকৰে, সিমানে কৃষ্ণ শক্তি বাঢ়িব। সোণলে লোভ নাইকিয়া হোৱাটো হ'ল কৃষ্ণ শক্তি, সোণলে লোভ বেছি হোৱাটো হ'ল হিৰণ্যকশিপুৰ শক্তি। হিৰণ মানে সোণ নহয় জানো? হয়নে? ঋতুময় বাসনাবিলাকে আমাক লোভী কৰে, ভগৱন্ত কৃষ্ণৰূপী ভক্তিৰ ভাৱনাবিলাকে আমাক লোভৰ পৰা মুক্ত হয়। সেইটো কাৰণে ভাগৱতক কি বুলি কোৱা হয়? বৈকুণ্ঠৰ কল্পতৰু। ভাগৱত কথা শ্ৰৱণ কৰিলে, কীৰ্তন কৰিলে আমাৰ লগত থকা বেয়া গুণবিলাক আমি খেপিয়াই চাব পাৰোঁ। আমি সেইবিলাকৰ লগত আমি মোকাবিলা কৰিবলৈ কেতিয়াও ৰাজি নহওঁ। বেয়া গুণবিলাকক আমি কি কৰিব বিচাৰোঁ? আমাৰ পৰা তুলিয়াই ফৰমুঠিয়াই আঁতৰ কৰি দিব বিচাৰোঁ। সেই যজ্ঞ ক্ষেত্ৰকে চহাবলৈ লৈছে কিহেৰে? কনক নাঙল। কনক মানে হ'ল সোণ, সোণ অৰ্থাৎ সাত্বিক গুণ। সাত্বিক গুণৰ যোগেদিহে আমাৰ হৃদয়খন চহাব পৰা যাব। এই জবধানমগ মচুৰ কলাই অচেত সৰিষ পয়ানি অমাস তিলকলাই সিঞ্চিলন্ত তাত অকৰি মহাবে ধনী। জবধান মগু মচুৰ কলাই, বুজিছেনে বাৰু? এইবিলাক উদ্ভিদ অৰ্থত নহয়, ভগৱন্তৰ তত্ত্ব অৰ্থত। বুজিছেনে? মগুটো কি? মগুটো বৰ পিছল বস্তু, চাবচোন। হয়নে নহয় বাৰু? ভক্তিমান হৈ যাব লাগিব, জড় হৈ থাকিলে নহ'ব। হয়নে? জবটো কিহৰ প্ৰতীক? জবটো হ'ল লক্ষ্মীৰ প্ৰতীক। লক্ষ্মীত আকৃষ্ট হলে নহ'ব, লক্ষ্মীত নিষ্কাম হ'ব লাগিব।
মচুৰটো কি ৰঙা বস্তু দেখিলে চকুটো তালে পানী নিয়া হ'ব নালাগে ভগৱন্তৰ অৰুণ চৰণ দৰ্শন হ'ব লাগিব তত্ত্ব অৰ্থাৎ এই যজ্ঞভূমিক চাহ কৰিলে কি হয় আমাৰ যি অৰ্পণ হয় এই জগতখন নিৰ্মাণ কৰাৰ যিটো শক্তি এই শক্তিটো আমি অনুভৱ কৰিব পাৰো যে যিবিলাক বস্তু জীৱৰ কাৰণে কল্যাণপদ প্ৰকৃতিৰ কাৰণে কল্যাণপদ সেই বস্তুবিলাককে আমি সৃষ্টি কৰিব বিচাৰিম হে ৰাম গংগা জল হমে গুময়ে লিপিল ঢালিলম পঞ্চামৃত বেদীৰ ভিতৰ জলে ৰুচি কৰ বহলয়াতি উচিত এ অস্তুতৰ শত হস্ত দীৰ্ঘ প্ৰস্থ ও বান্ধিল উচিত ভিন্দি পঞ্চৰত্নেতাৰ পাঞ্জৰ উপৰে ও মণ্ডল দিলন্ত যজ্ঞভূমিখনৰ আহল বহল পুতল গোটেইটো বুজাই কৈছে স্কোৱাৰ সাইজৰ বুলি কৈছে কিমান 108 হাত দীঘল প্ৰস্থ আৰু ওখ সংখ্যাটোতো বেলেগো ল'ব পাৰিলেহেঁতেন হয়নে 108 কিয় ল'লে 108টো আধ্যাত্মিক তত্ত্ব আমি অনুভৱ কৰিব লাগিব যে ভগৱান কৃষ্ণ হল শতপত্ৰ বুলি কোৱা হয় না নহয় কৃষ্ণ পদজাৰ শতপত্ৰ শতপত্ৰৰূপী পদ্মময় নিষ্পৃহ তত্ত্বত কৃষ্ণ প্ৰতিষ্ঠিত কৃষ্ণৰ তত্ত্বটোৱে জীৱক কি কৰে বন্ধনৰ পৰা মুক্ত কৰি দিয়ে ভগৱান কৃষ্ণৰ তত্ত্বটোৱে অজ্ঞানৰ পৰা বিদ্যালৈ লৈ যায় পাপৰ পৰা পুণ্যলৈ লৈ যায় হয়নে আমাক তত্ত্বদৰ্শী কৰি দিয়াই নহয় ঈশ্বৰৰ বাস্তৱ সান্নিধ্য দান কৰে সেইটো কাৰণে ভগৱান কৃষ্ণৰ চৰণক কি বুলি কোৱা হয় শতপত্ৰ ভগৱান কৃষ্ণৰ চৰণৰ শতপত্ৰৰূপী সেৱাৰ তত্ত্বই হল যজ্ঞ কিহেৰে কৰিব লাগিব 100+8 অষ্টম হল দৈৱকী নন্দন ভগৱান কৃষ্ণ হল দৈৱকীৰ অষ্টম পুত্ৰ 100 লগত 8 হল নে 100টা সাত্বিক সদ্গুণ যজ্ঞ সম্পাদন কৰিবৰ কাৰণে ঋত্বিজসকলৰ থাকিব লাগিব সেইসকল ঋত্বি যে চতুৰ্বেদী ব্ৰাহ্মণ হ'ব লাগিব চতুৰ্বেদৰ তত্ত্বই ভগৱান কৃষ্ণকে ঘোষণা কৰে বেদৰ মূল তত্ত্ব হল শিৰোৰত্ন হল কি ভগৱান কৃষ্ণ ভগৱান কৃষ্ণৰ সপেম ভকতিৰ ৰসেই হল বেদৰ শিৰোৰত্ন এই বেদৰ শিৰোৰত্নৰূপী ভকতিৰ যি ৰস এই ৰসক যদি পান কৰিবলৈ হয় অষ্টম পুত্ৰৰূপী ভগৱান কৃষ্ণৰ জন্ম কৰ্ম লীলা তত্ত্ব মৰ্ম আৰু অৰ্থ আমাৰ বিদিত হ'ব লাগিব তেতিয়াহে ৰাজসিক ভোগ বিলাস আনন্দ অসূয়া অপিতৃবিলাক আমাৰ জীৱন যজ্ঞত নাইকিয়া হ'ব যাক কোৱা হয় ধৰ্মৰাজ যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ ৰাজসিক ভোগ বিলাস আনন্দ অবিদ্যা অন্ধকাৰ বিলাক আমাৰ পৰা আঁতৰ হৈ গলে আমি আত্মতত্ত্বৰ সাক্ষাৎ কৰিম আত্মতত্ত্বত যি নিৰ্বাস হয় তাক কোৱা হয় ধৰ্ম এই ধৰ্মই হল জগতৰ ৰজা অধৰ্মক আজিলৈকে ক'তো ৰজা হ'বলৈ দিয়া নাই ধৰ্মৰ ৰজাজনকে কোৱা হয় ধৰ্মৰাজ মুকুট কোনে পিন্ধাব মুকুট পিন্ধাব বাসুদেৱ কৃষ্ণই নিজে ভগৱান কৃষ্ণই নিজে মুকুট পিন্ধাব 18 অক্ষখিনি সেনাক বিনাশ কৰি 7 অক্ষখিনি হৈ 11 অক্ষখিনিক নিকেশ কৰি ধৰ্মৰাজ যুধিষ্ঠিৰক ৰজা পাতি দিলে সেইজন ধৰ্মৰাজ যুধিষ্ঠিৰ এইটো কাৰণে ৰজা হোৱাৰ সৌভাগ্য হল
ভগৱান কৃষ্ণৰ সেৱাৰূপী ৰাজসী যজ্ঞ তেওঁ প্ৰথম আৰম্ভ কৰিছে পাণ্ডৱৰ জ্যেষ্ঠ ৰত্ন ৰতৰণ পাতকা শিৰণ ঘট থৈল শাৰী শাৰী ওপৰত নবছত্ৰ চন্দ্ৰ তাপ মুৰাৰী থোপাৰ শাৰী ৰাম ঘিতৰ প্ৰদীপ সুগন্ধিত ধূপ অবিচিত পুষ্প শাৰী অঘিত মুদকৰ বিবিধ পিষ্টক ও থালি থালি থৈ ভৰি বাস্তৱ দিশেৰে যজ্ঞত এই বস্তুবিলাক ষোড়শ প্ৰচাৰ যদিও সম্ভাৰ গোটোৱা হয় এই বাস্তৱতাটো লুকাই আছে অবাস্তৱ ঈশ্বৰ কৃষ্ণৰ পৰমাৰ্থিক তত্ত্ব ঘিতৰ প্ৰদীপ সুগন্ধিত ধূপ বিচিত্ৰ পুষ্পৰ শাৰী যজ্ঞকুণ্ড সজাইছে এই জীৱনটো যজ্ঞকুণ্ড এটা দেই মনত ৰাখিব ঘিতৰ প্ৰদীপ বুলি কিয় কোৱা হ'ল জানেনে ঘিত হল অগ্নিতত্ত্ব বুজি পাইছেনে আমি প্ৰত্যেকেই দুগ্ধময় দেহৰ পৰা ঘিতময় অমৃতত প্ৰৱেশ হ'ব লাগিব আমাৰ দেহটো কি দুগ্ধময় দেহটো হল দুগ্ধময় এই দেহক ভগৱন্তৰ ঐশ্বৰিক শক্তিয়ে যদিও ধাৰণ কৰি ৰাখে ঈশ্বৰ তত্ত্বক প্ৰকট কৰি তুলিবৰ কাৰণে ৰোগ ব্যাধি দুখ যান্ত্ৰণা কষ্ট ভগৱানে সব ঢালি দিছে কিয় মই দুগ্ধময় তোমাক দেহ দিছো মোৰ দুখ কষ্ট যান্ত্ৰণা এইবিলাক ভোগ কৰি তুমি ঘিতৰূপী অমৃতৰ অগ্নিতত্ত্বলৈ যাবগৈ লাগিব দুগ্ধটো কি কৰিব লাগিব মুঠিব লাগিব বুজি পাইছেনে কথাটো হেৱা গাখীৰ খাই দিব পাৰো চাকি জ্বলাব নোৱাৰো মাখন বনাও বা মঠে ঘি ওলাব সকলোতে ব্যৱহাৰ কৰিব পাৰিব সংৰক্ষণ কৰিব পাৰিব সেয়াই নহয় অগ্নিমন্ত ঈশ্বৰ ৰূপ বন্তি জ্বলাই তাত ঈশ্বৰক উপাসনা কৰি দিব পাৰিব গতিকে ভগৱান কৃষ্ণৰ তত্ত্বটো কোৱা হয় সেইটো কাৰণে অমৃত তত্ত্ব বাস কৰি আছে ক'ত ক্ষীৰ সমুদ্ৰত ভাগৱতৰ অষ্টম স্কন্ধত সমুদ্ৰ মন্থন নাই জানো সেইখন সমুদ্ৰ ক'ত নেদেখাকে লুকাই আছে ভাগৱতে যি কিখন 7খন সমুদ্ৰৰ কথা আমাক কৈছে হয় না নহয় এই জগততে নিবাস কৰি আছে তা ভগৱান কৃষ্ণস্বৰূপ ঈশ্বৰ সমস্ত জগতৰ মালিক হৈও কিয়নো গাখীৰ চুৰ কৰি খাই দেখুৱাইছে গোৱালীৰ গৃহত কৃষ্ণই কিয় গাখীৰ চুৰ কৰি খাই দেখুৱাইছে কিয় গাখীৰ ৰূপী দুগ্ধময় তত্ত্ব মই নিজে তোমালোকৰ দেহ হৈ আছো কিন্তু নাজানা মই তোমালোকৰ অমৃত বিলাক আত্মা ৰূপেৰে চুৰ কৰি কৰি পান কৰি আছো তোমালোকে তাকো নাজানা কি কৰিছা মোক মই আৰু চুৰ কৰি মই কৃষ্ণই নজনাকে তোমালোকে জগতখনৰ সমস্তখিনি পাই আছো বুলি ভাবি আছা হয় না নহয় দুগ্ধময় দেহ ঈশ্বৰ কৃষ্ণৰ তত্ত্ব এই কৃষ্ণৰূপী দেহ তত্ত্বক যজ্ঞৰূপী সৎকৰ্মৰ যোগেদি আমি মুঠিব লাগিব মুঠি গৰম কৰিব লাগিব তাৰ পৰা অমৃতময় কৃষ্ণৰ তত্ত্বৰূপী আত্মতত্ত্বটোক কোৱা হয় কি বুলি ঘৃত বুলি আত্মতত্ত্বৰূপী ঘৃতত ভগৱন্তৰ ভক্তিৰূপী বন্তি জ্বলি যাব চাকি গছ হল পৰম তত্ত্ব অজ্ঞান অবিদ্যা অন্ধকাৰ সমস্তখিনিক বিনাশ কৰি উদ্দীপক হৈ জ্বলি যাব সেইটো কাৰণে কি বুলি কৈছে ঘিতৰ প্ৰদীপ
দুগ্ধময় দেহক যজ্ঞৰূপী সৎকৰ্মৰে আমি চহাই ঘৃতৰূপী অগ্নিমন্ত্ৰ ৰূপলৈ আমি ৰূপান্তৰ কৰি আত্মাৰূপী ঈশ্বৰৰ শক্তিৰে সৈতে ভক্তিৰ বন্তি হৈ আমি জীৱন্ত কালত জ্বলি পোহৰ দিব লাগিব। জীয়াই থাকোঁতে জ্বলি আমি কি কৰিব লাগিব? নিজক নিশেষ কৰি আনক জগতক পোহৰ দিবলৈ যত্ন কৰিব লাগিব। ঘিকণৰ সৎব্যৱহাৰ হ'ব কি? অগ্নিমন্ত্ৰ ঈশ্বৰ প্ৰকাশ পালে পোহৰ হ'ব, হয়নে নহয়? নহ'লে কিন্তু গাখীৰ হয় টেঙা হ'ব, নহয় গোন্ধাব, কিন্তু মনত থাকিব। ঈশ্বৰ তত্ত্ব। সুগন্ধিত ধূপৰ সুগন্ধিটো কাৰ বস্তু? সুগন্ধিটো ভগৱান কৃষ্ণৰ বস্তু। যিমান সুগন্ধি আছে সেয়া কৃষ্ণ সত্তা। সুগন্ধি মানেই হ'ল কৃষ্ণ সত্তা, যিটো কৃষ্ণ হ'ল অমিত তত্ত্ব। আপোনাৰ সুগন্ধি অনুভৱটো আত্মাৰূপী ঈশ্বৰ কৃষ্ণৰ, আৰু সুগন্ধি ব্যাপ্ত কৰি পোহৰ উজ্বলাই তোলোৱাটো ভগৱান কৃষ্ণৰে শক্তি। এফালে ঘৃতৰূপী প্ৰদীপ আত্মতত্ত্ব, অন্যফালে ভক্তিৰ সুগন্ধিৰূপী ঈশ্বৰ তত্ত্ব। এই দেহটোতে আছে, এই জীৱনৰূপী যজ্ঞতে লুকাই আছে, কিন্তু পৰমাৰ্থিক তত্ত্বৰে আমি বিচাৰ কৰি ল'ব পৰা নাই, যিহেতু আমি জৰাসন্ধ। জড়তা আৰু অজ্ঞানৰ সন্ধি আমাৰ লগত আছে, আমি জৰাসন্ধ। আমাক সহজে বধ কৰিব নোৱাৰে। ধৰ্মৰাজ যুধিষ্ঠিৰৰ ধৰ্মবোধ ঈশ্বৰবোধ ঈশ্বৰ তত্ত্ব, ভগৱান কৃষ্ণৰ প্ৰতি ভকতিৰ প্ৰেম, জীৱনক কৃষ্ণময় কৰাৰ যি তেওঁৰ ইচ্ছা বা আশা, ভাগৱতৰ 10ম স্কন্ধৰ মধ্যছোৱাত ধৰ্মৰাজে কৰি দেখুৱাইছে ৰাজসুই যজ্ঞ। তোমাৰ এই ধৰ্মৰূপী আত্মাৰ নিৰ্বাস ক্ষেত্ৰ, এই দেহেই হ'ল ধৰ্মক্ষেত্ৰ। যদি তুমি এইবিলাকক বেয়া বুদ্ধিলৈ লৈ যা, তোমাৰ এখন কুৰুক্ষেত্ৰ হৈ যাব। সেইটো কাৰণে গীতাৰ প্ৰথম শ্লোকটো আৰম্ভ হৈছে কি বুলি? ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে শ্ৰমবেতা ইয়ুচ্যবঃ মামকা পাণ্ডবাস্যৈব কিমক্ৰুব তসঞ্জয়। এই ধৰ্মক্ষেত্ৰ আমাৰ দেহ। আত্মাৰূপী শিশিকেশ আমাক পালন কৰি থকা বিষ্ণুৰূপী ঈশ্বৰ, কিন্তু আমি নাজানো। কিয় নাজানো? 11 অক্ষহীনী সৈন্য হৈ আমাৰ দেহত কুৰুক্ষেত্ৰ বহি আছে। কুৰুক্ষেত্ৰ বহি আছে, সেইটো কাৰণে আমি নাজানো। কুৰুক্ষেত্ৰখনক ধৰ্মক্ষেত্ৰ কৰিবলৈ আমি কি কৰিব লাগিব? ৰাজসুই যজ্ঞ কৰিব লাগিব। ৰাজসিক অসূয়া অপিতৃ হিংসা দেশ এইবিলাকক জীৰ্ণ কৰাব লাগিব। কিহৰ যোগেদি? গুৰু সেৱাৰ যোগেদি, ভকত সেৱাৰ যোগেদি, ব্ৰাহ্মণ সেৱাৰ যোগেদি, ঈশ্বৰ কৃষ্ণৰ সেৱা। জীৱৰ প্ৰতি প্ৰেম আৰু দয়া যদি নহয়, ভগৱান কৃষ্ণ সেৱা কেতিয়াও নহয়। জীৱৰ প্ৰেম ঈশ্বৰ প্ৰেম সমতুল্য। সেইটো কাৰণে ভকতক ভুঞ্জালে আৰু ভজিলেহে কৃষ্ণই সন্তুষ্টি লাভ কৰে। ভগৱান কৃষ্ণক প্ৰত্যক্ষভাৱে কোনো সন্তুষ্ট কৰাৰ ব্যৱস্থা নাই। হয়নে? প্ৰত্যক্ষভাৱে পাব বিচাৰিছিলে কোনে? ব্ৰহ্মাদেৱে। কিমান বছৰ তপস্যা কৰিলে? দিব্য সহস্ৰ বছৰ। প্ৰত্যক্ষভাৱে পাব বিচাৰিছিলে কোনে? মহাযোগী শিৱই। কিমান বছৰ তপস্যা কৰিলে? 1000 বছৰ। হয়নে? কলিৰ পদাৰ মহাভাগ্য, মোক পাবৰ কাৰণে ইমান সাধনাৰ প্ৰয়োজন নাই। মই ভক্তিৰ গংগাৰূপী ঈশ্বৰ তত্ত্ব, মোৰ পবিত্ৰ ভকতৰ চৰণ সেৱা কৰি ভাগৱতৰূপী শাস্ত্ৰৰ আশ্ৰয়ত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আৰু মননৰ যোগেদি তোমাৰ জীৱন যজ্ঞত ধৰ্ম জাগ্ৰত হ'ব, ঈশ্বৰ তত্ত্বৰ পৰিচয় হ'ব, ধৰ্মৰাজৰ ধৰ্মবোধ তোমাৰ জীৱনত কৰ্ম আৰু সেৱাৰ যোগেদি তুমি প্ৰকট কৰিব পাৰিবা। সেয়াই হ'ল ভগৱান কৃষ্ণৰ সেৱাস্বৰূপ ধৰ্মৰাজ যুধিষ্ঠিৰে 10ম স্কন্ধত সম্পাদন কৰা ৰাজসুই যজ্ঞ। কৃষ্ণ